আমাৰ নিজৰ ভাইটো আজি নাইকিয়া হৈ গ'ল নিজৰ পৰিয়ালৰ সদস্যৰ দৰে তেওঁ বিজেপিটো গোটেইটো এটা পৰিয়াল তাৰ কোনো ক্ষতিপূৰণ নাই কোনো সান্তনাৰ বাণী মই একচুৱেলি ইয়াত দিব নোৱাৰোঁ এতিয়া যিকেইজনৰ নাম আছে আৰু নিয়ম মাফিক যিখিনি অনুসন্ধান তীব্ৰ গতিত চলি আছে ইতিমধ্যে মই আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ খন্তেকৰ পিছত আৰক্ষী অধীক্ষকৰ উপায়ুক্তৰ লগত মোৰ এখন বেলেগ বৈঠকো আছে আমি কথা পাতিম এইটো সকলোৰে আস্থা আছে পৰিয়ালেই হওক বা আমাৰ ৰাইজৰ যে আৰক্ষীয়ে মানে খুব ক্ষিপ্ৰগতিৰে তদন্ত আৰম্ভ কৰি ন্যায়পালিকা হাতলৈ এৰি দিব আৰু ভাৰতীয় ন্যায় ব্যৱস্থাবোৰ আছে সেইখিনি বেলেগ এটা চেপ্টাৰ পৰিয়ালটো হয় পৰিয়ালটো আমাৰ নিজৰ পৰিয়াল গতিকে আমি ইতিমধ্যে মন্ত্ৰী মহোদয় স্থানীয় বিধায়কৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আমি কথা পাতিছোঁ এখন চৰকাৰেতো ধৰি লওক তেনেকুৱা ধৰণৰ নীতি নিয়ম আছে নাই মই নাজানো চৰকাৰৰ ফালৰ পৰা নাথাকে যেনে সাধাৰণতে আমাৰ চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ ঘটনাত কেনেধৰণে সহযোগ কৰিব পাৰি তেনেধৰণৰ কিবা আছে বুলি মই নাভাবোঁ কিন্তু যিটো আমাৰ দলৰ কথা আমাৰ দলৰ তৰফৰ পৰা আমাৰ নিজৰ পৰিয়াল এটাৰ সদস্য এজন এনেকৈ কম বয়সত ঢুকাই গ'ল এটা সন্তান আৰু এগৰাকী সহধৰ্মিনীকেৰি গতিকে আমি আমাৰ জিলা দল আমাৰ স্থানীয় বিধায়ক বা আমাৰ মন্ত্ৰী মহোদয় আমি সকলোবিলাকে মিলি এটা পৰৱৰ্তী সময়ত চিন্তা কৰিম এতিয়া সেইখিনি কৰা হোৱা নাই এতিয়া পৰিয়ালটোৰ সৈতে বিপদৰ সময়ত আমি থিয়হে হৈছোঁ এইখিনি কথা আৰু এটা কথা হৈছে কি সংবাদ ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে চাৰিজনৰ বিশেষকৈ ছুইচাইড নোটত চাৰিজনৰ নাম আছে তাই দুজনক ধৰিছে দুজন কিন্তু আজি 4টা দিন উকলি গ'ল আচলতে এনেকুৱাও নহয় যে চাওক এখন বিশাল ভাৰতত তেওঁলোকে প্ৰথম দিনাখনেই বা কলৈ গ'ল বা ক'ত লুকাইছে মোবাইলটো আঁতৰাই দিয়াৰ পিছতে সাধাৰণতে ইমান সহজে যে একেদিনাই যে প্ৰত্যেককে ধৰিব পাৰে সেইটো নহয় কিন্তু আমাৰ এইটো আৰক্ষীক ধন্যবাদ জনাইছোঁ যে ক্ষিপ্ৰগতিৰে দুজনক ধৰিলে আৰু আমি জানিব পাৰিছোঁ বাকী দুজনকো ধৰাৰ কাৰণে সম্পূৰ্ণ কাম আৰম্ভ কৰা হৈ গৈছে গতিকে আমি আশাবাদী আমি যিহেতু দুজন ধৰিছে আমি অসম আৰক্ষীৰ যিটো আজি বিগত এটা দশকত যিটো তেখেতসকলৰ যিটো ক্ষিপ্ৰ তদন্ত বা কাম আমি দেখিছোঁ গতিকে আমি নিশ্চিত যে বাকী দুজনো ধৰা পৰিব ধন্যবাদ